ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি অষ্টমটো অধ্যায় চেপ্টাৰ 8 গতি পাঠটি পঢ়ি আছিলোঁ। আজি তাৰে নৱমটো ভিডিঅ'। আমি আজি আলোচনা কৰিম সুষম বৃত্তীয় গতিৰ বিষয়ে। এই যিটো টপিকটো দিয়া আছে একেবাৰে শেষৰ টপিক, ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন, সুষম বৃত্তীয় গতি। এই বৃত্তীয় গতি বা সুষম বৃত্তীয় গতিৰ বিষয়ে যদি তোমালোকে হায়াৰ ষ্টাডি বিজ্ঞান লৈ যদি পঢ়া হায়াৰ ছেকেণ্ডেৰীত, তেতিয়াহ'লে ইয়াৰ বিষয়ে তোমালোকে পায়ে থাকিব। তাৰমানে ফিজিক্স মানে ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন, এই সুষম বৃত্তীয় গতিৰ চেপ্টাৰেই পাবা। গতিকে প্ৰায় একচুৱেলি বিজ্ঞানৰ কি হৈছে, প্ৰায় কিতাপৰ প্ৰায় চেপ্টাৰবোৰৰে শেষৰ যিটো টপিক দিয়া থাকে, শেষৰ টপিকটোৰ পৰাই নেক্সট ক্লাছ 11ত চেপ্টাৰখিনি আৰম্ভ হৈছে। এতিয়া এই ইউনিফৰ্ম চাৰ্কুল মোশ্যনৰ পৰাই ক্লাছ 11ৰ চেপ্টাৰ এটা আৰম্ভ হৈছে। প্ৰত্যেক চেপ্টাৰৰ শেষৰ টপিকটোৰ পৰাই ক্লাছ 11ৰ টপিক এটা আৰম্ভ হয় আৰু ক্লাছ 10ৰ পৰা ক্লাছ 12ৰ আৰম্ভ হয়। গতিকে সেইখিনি বাৰু বাদ দিলোঁ, আমি পঢ়িম আজি সুষম বৃত্তীয় গতিৰ বিষয়ে। আচ্ছা, ধৰা হ'ল বস্তু এটাই গতি কৰিছে, এইটো ত্ৰিভুজত ইয়াত গতি কৰিছে। ধৰা হ'ল ইয়াৰ পৰা সম্পূৰ্ণ এপাক ঘূৰিব লাগে। এই পথটো, এইটো ৰাস্তাটো আঁকিছোঁ, ত্ৰিভুজত মানে ত্ৰিভুজৰ ৰাস্তাটো আঁকিছোঁ। ৰাস্তাটো কোনফালে যায়, ইয়াৰ পৰা ইফালে গৈ ইফালে যোৱা এনেকুৱা ৰাস্তা আছে। এনেকুৱা ৰাস্তাইদি বস্তুটোৱে যেতিয়া গতি কৰে, সুষম মানে সমান বেগ দেই, বেগ সমান বেগত যাব লাগিব, স্পীডটো সমান, 40 হ'লে 40 হ'ব, 50 হ'লে 50 হ'ব, তেনেকুৱা ধৰণৰ। মানে এনেকুৱা হ'ব কথাটো, এতিয়া ভাবি ল'ব লাগিব আমি যে ইয়াৰ পৰা ইয়ালৈ গ'ল, ঠিকে আছিল, 50 স্পীডত গৈ আছিল, কিন্তু টাৰ্ণিঙত আমি এই টাৰ্ণিং লওঁতে আমি কি কৰিব লাগিব, এই স্পীডটো কমি যায়। যেতিয়া আমি যদি গাড়ীটো আমি গৈ থাকোঁ, টাৰ্ণিং যেতিয়া লৈ লওঁ, এনেকৈ ঘূৰোতে ইয়াৰ স্পীডটো কি হ'ব লাগিব, একে স্পীডত আমি যাব নোৱাৰোঁ, স্পীডটো আমি কমাবই লাগিব টাৰ্ণিঙত যাওঁতে। কিন্তু ইয়াত আমি কি ভাবি লৈছোঁ যে এই টাৰ্ণিং লওঁতেও বস্তুটোৱে দৌৰি বা কিবা স্পীড বঢ়াই কিবা কৰি স্পীডটো সমান মিলাই লৈছে। ইয়াত কোনো স্পীড সলনি হোৱা নাই, তাৰমানে বেগৰ কোনো গতি বা বেগৰ কোনো সাল সলনি হোৱা নাই বুলি আমি ধৰি লৈছোঁ। বেগ সমান, বেগ সমান বুলি ভাবি লৈছোঁ। বেগ সমান মানে সুষম বেগ, সুষম বেগ। এতিয়া সুষম বৃত্তীয় গতি, সুষমভাৱে গতি কৰি আছে ক'ত, ত্ৰিভুজত। গতিকে ত্ৰিভুজত এতিয়া ইয়াৰ কেইবাৰ ত্বৰণ ঘটিব বুলি কওঁতে ইয়াত 3বাৰ ত্বৰণ ঘটিব বস্তুটো। ইয়াৰ পৰা ইয়াত এই বিন্দুটোত কি হ'ব, এতিয়া 2বাৰ ত্বৰণ ঘটিব। ই কি কৰিব, ইয়াৰ পৰা ইয়ালৈ এনেকৈ গ'ল চিধাকৈ, এবাৰ দিশৰ সাল সলনি কৰিলে, তাৰপিছত আকৌ এইটো বিন্দুত, ওপৰৰ বিন্দুটোত সি আৰু এবাৰ দিশৰ সাল সলনি কৰিলে, আৰু এই তাৰ পিছৰ বাৰত সি আকৌ দিশৰ সাল সলনি কৰিলে। গতিকে মুঠতে 3বাৰ সি দিশৰ সাল সলনি কৰিছে। কেনেকৈ, এবাৰ ইফালে গৈ আছিল, এইটো দিশত গৈ আছিল, ঠিক আছে। এইবাৰ দিশটো আছিল এনেকুৱা, এইটো দিশ কি দিশ, এনেকৈ যদি চাওঁ, এইটো দিশ আমাৰ হ'ব পূব দিশ। গতিকে পূব দিশত গৈ আছিল, আকৌ এবাৰ এনেকুৱা দিশত গুচি গ'ল, এই দিশত গুচি গ'ল। এই দিশ মানে হ'ল আমাৰ, এইটো হ'ব পূব, এইটো পশ্চিম, এইটো উত্তৰ, এইটো দক্ষিণ। আমি সদায় এনেকুৱাই লওঁ ছবি আঁকোতে। গতিকে এবাৰ পূব দিশত গৈ আছিল, এবাৰ দিশটো ওপৰলৈ গুচি গ'ল। কেনেকুৱা দিশ হ'ল, এবাৰ ওপৰলৈ মানে উত্তৰ পশ্চিম দিশত গুচি গ'ল। এৰ পৰা বি লৈ AB দিশত গৈছে। দিশ 3টা, ত্ৰিভুজত 3বাৰ দিশ সলনি কৰে, মানে 3বাৰ ত্বৰণ ঘটে। ঠিক আছে। আমি কি কৰিলোঁ, 3বাৰ কেনেকৈ দিশ সাল সলনি কৰিলোঁ, এনে চাব যাওঁ যে ইয়াত এবাৰ দিশ হ'ল, ইয়াত 2বাৰ দিশে সাল সলনি হ'ল, ইয়াত আহি পালে, তেনেকুৱা নহয়। দিশ কেনেকৈ, 3বাৰ কেনেকৈ, এইবাৰ AB দিশত গৈ আছিল মানে পূব দিশত, তাৰপিছত BC দিশত গ'ল, তাৰমানে এইটো উত্তৰ পশ্চিম দিশত, তাৰপিছত CA দিশলৈ গ'ল, এইবাৰ CA দিশলৈ গ'ল। CA দিশ মানে এনেকুৱা দিশ হৈছে, পশ্চিম দক্ষিণ দিশ, CA দিশত লৈ গৈছে। গতিকে 3বাৰ ত্ৰিভুজ এটাত যদি বস্তু এটাই সুষম বেগেৰে গতি কৰে, তেতিয়াহ'লে ই 3বাৰ দিশৰ সাল সলনি কৰিব লাগিব বস্তুটোৱে। তাৰ মানে ইয়াৰ ত্বৰণ 3বাৰ ত্বৰণ ঘটিব। এতিয়া ত্বৰণ 3বাৰ নহয়, এই কেৱল এইটো ভুল হৈছে, ই 3বাৰ ত্বৰণ নঘটে, 3বাৰ ইয়াৰ দিশৰ সাল সলনি হ'ব। বেগটো একে আছে, সমান বেগ, গতিকে ত্বৰণ ইয়াত নাই ঘটা। ঠিক আছে, আমি এইটো কিহৰ কাৰণে চালোঁ, এই ত্ৰিভুজৰ কাৰণে চালোঁ।
এইবাৰ কি হ'ব চাওঁ চতুৰ্ভুজ এটা লৈ ললো আচ্ছা এইখিনি মই দিছো কাম নাই যেতিয়া ত্ৰিভুজ এটা হ'ল তেতিয়াহ'লে এ বি চি ত্ৰিভুজটো সি তিনিবাৰ দিশৰ খাল সলনি কৰে এবাৰ বি চি লৈ গ'ল তাৰপিছত চি এ দিশত গ'ল তাৰপিছত এ বি দিশলৈ গ'ল তিনিবাৰ দিশ খাল সলনি কৰিল তিনিবাৰ ত্ৰিভুজত তিনিবাৰ এতিয়া যদি আমি চতুৰ্ভুজ লওঁ এনেকুৱা যদি চতুৰ্ভুজ লওঁ তেতিয়াহ'লে এৰ পৰা বি লৈ যাওঁতে এবাৰ দিশৰ খাল সলনি কৰিব আকৌ বিৰ পৰা চি লৈ যাওঁতে দ্বিতীয়বাৰ দিশৰ খাল সলনি কৰিব চিৰ পৰা মানে তিনিটা দিশ চিৰ পৰা ডি লৈ যাওঁতে তিনি নম্বৰ বাৰ আৰু ডিৰ পৰা এ লৈ যাওঁতে ইয়াৰ চাৰিটা দিশৰ সৃষ্টি হ'ব তাৰমানে এই বাহুৰ সংখ্যা বাঢ়ি গ'ল তিনিটাৰ কাৰণে তিনিটা চাৰিটাৰ কাৰণে চাৰিটা যদি আমি এইটোৱে কি কৰিলোঁ এই ছটা দিশ লৈ ল'লোঁ ধৰা হ'ল এনেকুৱা ছটা দিশ হ'ল এ বি চি ডি ই এফ ছটা এবাৰ এই এনেকুৱা এই ষড়ভুজত কেইবাৰ হ'ব এৰ পৰা বি লৈ যাওঁতে এ বি এবাৰ হ'ল বিৰ পৰা চি লৈ বি চি দুবাৰ হ'ল চিৰ পৰা ডি লৈ চি ডি তিনিবাৰ হ'ল ডিৰ পৰা ই লৈ ডি ই চাৰিবাৰ হ'ল ইৰ পৰা এফলৈ ই এফ পাঁচবাৰ হ'ল তাৰপিছত এফৰ পৰা এ লৈ আহোঁতে ছবাৰ এবাৰ এৰ পৰা আৰম্ভ কৰিছিল এত আহি পালে এৰ পৰা আৰম্ভ কৰিছিল এত আহি পালে অৰ্থাৎ ষড়ভুজত কেইবাৰ দিশৰ খাল সলনি হ'ল ছবাৰ হ'ব এতিয়া অৰ্থাৎ কি হ'ল যিমানটা বাহু থাকে সিমানেই তাৰ দিশ বেলেগ বেলেগ হ'ব চাৰিটা বাহু থাকিলে চাৰিবাৰ দিশ খাল সলনি হ'ব ছটা বাহু থাকিলে ছয়বাৰ হ'ব এনেকৈ যদি আমি বহুত কেইটা বাহু থকা এনেকৈ ছবি আঁকো সুষম কিন্তু দেই বিষম নহয় এনেকুৱা সুষম যদি আঁকো তেতিয়াহ'লে সুষম এইটো সুষম হোৱা নাই এই যদি সুষম আঁকো তেতিয়াহ'লে কেইবাৰ হ'ব আকৌ এবাৰ যিমান বাৰ দিশ খাল সলনি কৰিলে কিমান বাৰ হ'ব 1 2 3 4 5 6 7 8 বাৰ হ'ব গতিকে এইবাৰ যদি আমি আকৌ দিয়ে বাহুৰ সংখ্যা বঢ়াই দিওঁ এনেকৈ দুবাৰ এইটো কি হ'ল তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আঠবাৰ নবাৰ দহবাৰ 11 বাৰ 12 বাৰ কি হ'ল ইয়াৰ দিশৰ খাল সলনি হ'ব 12 বাৰ দিশৰ খাল সলনি হ'ব গতিকে যিমানটা বাহু থাকিব সিমান কেইটা কি হ'ব সিমান বাৰ দিশৰ খাল সলনি হ'ব কৰিব লাগিব এতিয়া যদি আমি ইয়াক আকৌ বঢ়াই গৈ থাকো এসময়ত কি পাম এনেকৈ গৈ গৈ এটা বৃত্ত পাম এসময়ত গৈ গৈ বস্তুটো কি পাই যাম বৃত্ত এটা পাই যাম গতিকে বৃত্তৰ কেইটা বাহু থাকে আমি সেইটো হিসাব কৰিব নোৱাৰো গতিকে এটা বৃত্ত যেতিয়া গতি কৰে তেতিয়াহ'লে বস্তুটোৱে কেইবাৰ দিশৰ খাল সলনি কৰিব লাগিব বাহুৰ সংখ্যা অসংখ্য গতিকে ইয়াত কি হ'ব অসংখ্য বাৰ কি দিশৰ খাল সলনি কৰিব লাগিব অসংখ্য ইনফাইনাইট নাম্বাৰ কিমান বাৰ আমি ক'ব নোৱাৰো বহুত বাৰ হ'ব মুঠতে ইয়াৰ উত্তৰটো হ'ব বৃত্ত পথত যেতিয়া যায় ইয়াৰ বহুত বাৰ দিশৰ খাল সলনি কৰিব লাগিব সেইটোৱে বৃত্তীয় গতি বৃত্ত পথত যেতিয়াই গতি কৰে বস্তু এটা বৃত্ত পথত যেতিয়াই গতি কৰে বৃত্তীয় পথেৰে যেতিয়া গতি কৰে তেতিয়াহ'লে কি অসংখ্য বাৰ দিশৰ খাল সলনি কৰিব লাগিব এনে ধৰণৰ গতিক ই সুষম বৃত্তীয় গতি বুলি কোৱা হয় বৃত্ত পথত যেতিয়া বস্তু এটাই গতি লাভ কৰে তাকে বৃত্তীয় গতি বুলি এইটোৱে বৃত্তীয় গতি এতিয়া সুষমভাৱে মানে সমান বেগেৰে এটা বৃত্তাকাৰ পথত যেতিয়া বস্তু এটাই গতি কৰে তাকেই কোৱা হয় সুষম বৃত্তীয় গতি বুলি কোৱা হয় এতিয়া এই সুষম বৃত্তীয় গতিত যাওঁতে ইয়াত এতিয়া কি হ'ব কেইবাৰ দিশ খাল সলনি কৰিব বুলি কওঁতে আমি এতিয়া অসংখ্য বাৰ ক'ব পাৰোঁ কেনেকৈ অসংখ্য বাৰ ক'লো ধৰা হ'ল ইয়াত কি কৰিলোঁ এবাৰ আমি অলপ বেলেগ কাম এটা কৰিছোঁ ধৰা হ'ল ইয়াত কি কৰিছোঁ এটা ৰছী এটা এনেকৈ বান্ধি ল'লোঁ ইয়াত শিলগুটি এটা আছে ঠিক আছে ইয়াত ৰছী এটাৰে ধৰি থৈছোঁ শিলগুটি এটা লগাই লৈছোঁ এনেকৈ ৰছী এটাৰে বান্ধিছোঁ শিলগুটি এটা লগাই লৈছোঁ এই শিলগুটিটো ৰছীটো যেতিয়া বন্ধা আছে এই ইয়াত হাতত এনেকৈ ধৰি লৈছোঁ শিলগুটি এটা ৰছীৰে বান্ধি লৈছোঁ এইবাৰ আমি ইয়াক লাহে লাহে এনেকৈ ঘূৰাবলৈ আৰম্ভ কৰিলোঁ ঘূৰাবলৈ আৰম্ভ কৰিলে সি কি হ'ব এনেকৈ এটা বৃত্তীয় পথেৰে সি কি হৈ থাকিব ঘূৰি 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 গৈ থাকিব এটা বৃত্তীয় পথেৰে ঘূৰি ঘূৰি গৈ থাকিব এক সময়ত সি কি হৈ গ'ল এই যিটো শিলগুটি বান্ধিছিলোঁ শিলগুটিটো ঢিলা হৈ গৈ ইয়াৰ পৰা এনেকৈ ঘূৰাই আছিলোঁ ইয়াত পটককৈ শিলগুটিটো এৰি গ'ল খাই গ'ল হেৰিৰ পৰা ৰছীৰ পৰা তেতিয়া কি হৈ যাব এই শিলগুটিটো এইটো দিশত আহি আছে ন এইটো দিশত পটককৈ সেই শিলগুটিটো এইফালে এনেকৈ গুচি যাব এই শিলগুটিটো চিধাকৈ এনেকৈ চিধা চিধিকৈ এইটো দিশত আহি যাব এতিয়া এবাৰ দিশ খাল সলনি কৰিম এতিয়া যদি আমি এইটো বিন্দুত যদি শিলগুটি খাই যায় তেতিয়াহ'লে সি আহি থাকোঁতে এনেকৈহে আহি আছিল এইটো ৰাস্তাৰে আহি আছিল গতিকে এইফালে দিশ আহিব এতিয়া যদি এই বিন্দুটোত আহি থাকোঁতে দিশৰ এই কি হ'ল শিলগুটিটো ওলাই গ'ল
তাহলে ইয়াৰ পৰা এতিয়া বৃত্তটো এনেকৈ আহি আছিল এইফালে দিশ খালখন এইফালে দিশটো ইয়াৰ মানে শিলগুটিটো এইটো দিশত গুচি যাব এই দূৰত গৈ পৰি যাব বা যদি এইটো বিন্দুত খালখন নিয়া তেতিয়াহ'লে এই বিন্দুত এনেকৈ আছে নহয় এনেকৈ আহি আছিল গতিকে এইফালে দি কি হৈ যাব গুচি যাব কিন্তু যদি এটা যদি আয়তৰ ক্ষেত্ৰত হৈছিল যদি ইয়াত থাকোতে শিলগুটিৰ দিশৰ পালপানি হলে তেতিয়াহলে যদি ইয়াত থাকোতে বস্তু এটা মানে হাতৰ পৰা শিলগুটি যদি এনেকৈ পঠিয়াই আছো ওলাই গলে তেতিয়াহলে এইটো ৰাস্তা দি গৈ আছে এইটো ৰাস্তা দি যাওঁতে কি এইফাল দি গৈ এনেকৈ হে গুচি যাব চাৰিবাৰ গুচি যাব কিন্তু ইয়াত কি হ'ব এনেকৈ অসংখ্যবাৰ দিশৰ খালখলনি ঘটাব গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে এই কেৱল সুষম বৃত্তীয় গতিত তাৰমানে ই অসংখ্যবাৰ দিশৰ খালখলনি হ'ব পাৰে বুজি পাইছে গতিকে এইটো কোৱা হয় যদি ধৰা হল এই সূৰ্যই যেতিয়া গতি কৰে কি হয় সৰি সূৰ্যই গতি নকৰে সূৰ্য স্থিৰ অৱস্থাত থাকে যেতিয়া পৃথিৱীয়ে গতি কৰিলে সূৰ্যৰ চাৰিওফালে তেতিয়াও কেৱল এটা পৰ্যায়িত গতি বুলি কোৱা হয় এইটো সূৰ্যটো সদায় ক'ত থাকে একদম মাজত ৰৈ থাকে এইটো সূৰ্য চান চাৰিওফালে কি হৈ থাকে এনেকৈ পৃথিৱীটো চাৰিওফালে এনেকৈ ঘূৰি থাকে তে ঘূৰি থাকোতে কি হ'ল ইউ এনেকুৱা এতিয়া বৃত্তাকাৰ পথত গতি কৰিছে গতিকে ইউ কি হ'ব অসংখ্যবাৰ দিশৰ খালখলনি কৰিব পাৰে গতিকে বৃত্তীয় গতি বা সুষম বৃত্তীয় গতিৰ উদাহৰণ কি বুলি কওঁতে আমি পৰীক্ষাত প্ৰশ্ন আহিব বৃত্তীয় গতি কাক বোলে বা এই সুষম বৃত্তীয় গতি কাক বোলে বুলি প্ৰশ্ন আহিব গতিকে আমি লিখিব লাগিব বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় কি বুলি লিখিবা আকৌ এবাৰ কৈ দিছো সেইটো লিখি লবা তোমালোকে সুষম বৃত্তীয় গতি লিখোতে ইয়াৰ পিছত কি লিখিবা এতিয়া নোটছ বনাওঁতে এই সুষম বৃত্তীয় গতি মানে তাৰ পিছত লিখিবা এটা ছবি আঁকি লবা প্ৰথমতে বৃত্ত আঁকি এনেকৈ গতিটো এনেকৈ দেখুৱাই দিবা আৰু তাৰ পিছত লিখিবা যে বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় বস্তুটোৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় এতিয়া সুষম বৃত্তীয় গতি কৰিলে কি হ'ব ভি মানে ইয়াৰ দ্ৰুতি সমান অতিক্ৰম কৰা দূৰত্ব হৰণ সময় এইটো দ্ৰুতি বা বেগ একেই সুষম বৃত্তীয় গতিত যিটো দ্ৰুতি পালে ভি ইকুৱেল টু ইমপ্লাইজ দ্যাট দ্ৰুতি লিখিলো ভি ইকুৱেল টু দূৰত্ব মানে কি হ'ব এতিয়া ইয়াৰ পৰা যেতিয়া গতি আৰম্ভ কৰিছে এনেকৈ গৈ সি ইয়ালৈ আহি পাব স্থানৰ ক্ষেত্ৰত নাই কোৱা যদি বৃত্তৰ কথাটো কওঁ তেতিয়াহ'লে ইয়াৰ পৰা যদি গতি আৰম্ভ কৰে তেতিয়া ইয়াৰ পৰা গৈ আকৌ আহি ইয়াতে আহি খুন্দা খাব ইয়াতে আহি ৰৈ যাব গতিকে কিমান দূৰত্ব গ'ল একেবাৰে বৃত্তটোৰ ওপৰে এনেকৈ এই দূৰত্ব সি অতিক্ৰম কৰিছে এই দূৰত্বটো হ'ল বৃত্তৰ পৰিধি হ'ল টুৱাইছ পাই আৰ গতিকে কিমান দূৰত্ব অতিক্ৰম কৰিলে টুৱাইছ পাই আৰ ধৰা হ'ল সময় লৈছিল কি টি গতিকে সুষম বৃত্তীয় গতিৰ কাৰণে দ্ৰুতি বা বেগ কি হ'ব সুষম বৃত্তীয় গতিৰ কাৰণে দ্ৰুতি বা বেগ v ইকুৱেল টু টুৱাইছ পাই আৰ বাই টি সূত্ৰটো মনত ৰাখিবা দূৰত্ব হৰণ সময় দূৰত্বটো ফিক্স থাকে টুৱাইছ পাই আৰ টি মানে সময় ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান সময় লয় সেইটোৱে হ'ব আমাৰ এই টি সময়টো কাৰণে এতিয়া ধৰা এই খেলুৱৈ এজনে কোনো যেনিবা এই ক্ৰীড়া সমাৰোহত এতিয়া অলিম্পিক চলি আছে যেনিবা অলিম্পিকত যেতিয়া ডিস্কাছ থ্ৰ' হয় যেতিয়া ডিস্কাছ থ্ৰ' হয় তেতিয়াহ'লে কি কৰে কেনেকৈ ঘূৰাই বুলি কওঁতে ইয়াত দেখুৱাবলৈ অসুবিধা হ'ব এতিয়া এনেকৈ ডিস্কাছটো লৈ এনেকৈ ঘূৰি লয় দলীয় সময়ত এনেকৈ ঘূৰি লৈ এনেকৈ দলিয়াই দিয়ে তোমালোকে যদি অলিম্পিক গেম চাইছা তাহলে দেখিছা এনেকৈ বা স্কুলতো যেতিয়া এই স্পৰ্টছ কম্পিটিশ্যনবোৰ হয় তেতিয়াহ'লে যেতিয়া ডিস্কাছখন লৈ এনেকৈ লৈ এনেকৈ ঘূৰি এনেকৈ হৈ দলিয়াই দিয়ে তাৰ মানে কি হ'ল বৃত্তীয় গতি এটা লাভ কৰিলে ডিস্কাছ থ্ৰ'টো কি হয় বৃত্তীয় গতি লাভ কৰে এতিয়া কিয় ঘূৰাই দি পঠায় কিয় এনেই পেলাই নিদিয়ে বুলি কওঁতে এনেকৈ বৃত্তীয় গতিত ঘূৰাই ল'লে কি হ'ব এই হাতৰ বেগটো বাঢ়ি যাব এটা স্পীডত গৈ থাকিব হাতটো এনেকৈ এটা স্পীডত ঘূৰি গৈ আছে এনেকৈ ঘূৰি গৈ থাকোঁতে এই স্পীড এটা আহি যায় হাতত তেতিয়া এৰি দিলে কি বস্তুটো দূৰত গৈ পৰি যায় সেইকাৰণে তেনেকৈ দলিওৱা যায় গতিকে এই গতিটো হ'ল এই যিটো ডিস্কাছৰ গতিটো এই পাথৰটো যেতিয়া আমি দলিয়াইছিলোঁ শিলগুটিটো যেনেকৈ দলিয়াইছিলোঁ সেই একেধৰণৰ গতি বা সূৰ্যৰ চাৰিওফালে যিটো পৃথিৱী ঘূৰে বা গ্ৰহবোৰ ঘূৰে সেই ধৰণৰ গতি গতিকে পৰীক্ষাত প্ৰশ্ন আহিব সুষম বৃত্তীয় গতি বুলিলে কি বুজা তোমালোকে লিখিব লাগিব বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম বেগেৰে গতি কৰিলে যি গতি পোৱা যায় তাকে বস্তুটোৰ সুষম বৃত্তীয় গতি বুলি কোৱা হয় এই সুষম বৃত্তীয় গতি বেগ ইকুৱেল টু দূৰত্ব হৰণ সময় এতেকে v ইকুৱেল টু টুৱাইছ পাই আৰ বাই টি এতিয়া কেইটামান সুষম বৃত্তীয় গতিৰ কেইটামান উদাহৰণ হ'ল
সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰে প্ৰদক্ষিণ কৰা গতি বা পৃথিৱীৰ চাৰিওফালে চন্দ্ৰই প্ৰদক্ষিণ কৰা গতি। কেনেকৈ চন্দ্ৰৰ কৰে? সূৰ্যৰ চাৰিওফালে ইয়াত পৃথিৱী ঘূৰি আছে, ইয়াত পৃথিৱী আছে, গৈ 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 পৃথিৱী ইয়াত গৈ পালে, এই পৃথিৱী হ'ল আৰ্থ। এতিয়া এই পৃথিৱীৰ চাৰিওফালে আকৌ কি কৰিব? চন্দ্ৰই গতি কৰে। এই পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটোৱে গতি কৰি থাকে একেধৰণে, ইয়াৰ চাৰিওফালে এনেকৈ এনেকৈ আকৌ গতি কৰি থাকে। এনেকৈ নকৰে একচুৱেলি, ধৰা হ'ল ইয়াত সূৰ্যটো আছে, ইয়াৰ চাৰিওফালে এনেকৈ পৃথিৱীয়ে গতি কৰি আছে। য'ত পৃথিৱী আছে তাৰ চাৰিওফালে আকৌ এনেকৈ সূৰ্য এই চন্দ্ৰই গতি কৰি কৰি গৈ থাকিব। তাৰমানে এনেকৈ য'ত চন্দ্ৰটো যেতিয়া পৃথিৱীখন গতি কৰিব, চন্দ্ৰটো তাৰ চাৰিওফালে এনেকৈ গতি কৰি কৰি গৈ থাকিব। সেইটোৱে হ'ল চন্দ্ৰৰ গতি। এতিয়া চন্দ্ৰৰ গতি এটা সুষম বৃত্তীয় গতিৰ উদাহৰণ, কাৰণ চন্দ্ৰই কি কৰে? এপাক ঘূৰিবলৈ কিমান সময় লগায়? সি এপাক ঘূৰিবলৈ এনেকৈ ঘূৰিবলৈ সি 14 দিন কি হ'ব 28 দিন সময় লগায়। কেনেকৈ? যেতিয়া পূৰ্ণিমাৰ পৰা অমাৱস্যা হ'ল, অমাৱস্যাৰ পৰা পূৰ্ণিমা হ'ল, সি এপাক এপাক ঘূৰি ঘূৰি গৈ আছে, তাৰমানে এপাক ঘূৰি গৈছে। একে হ'ব কি হ'ব? পৃথিৱী এপাক ঘূৰিবলৈ 365 সমস্ত 4/1 দিন সময় লগায়। 365 আৰু 365 দিন আৰু 4/1 দিন মানে 24 ঘণ্টাৰ 4/1 মানে কিমান হ'ব? 6 ঘণ্টা। গতিকে এপাক ঘূৰিবলৈ সি 364 দিন 365 দিন আৰু 6 কি হ'ব 1/4 মানে ইমান দিন 24 ঘণ্টা। 4ৰে হৰণ কৰিলে কেইবাৰ গ'ল? ইমান দিন দেই, 6 ঘণ্টা হ'ল। গতিকে এপাক ঘূৰিবলৈ সি 365 দিন আৰু 6 ঘণ্টা সময় লাগে। সেই 6 ঘণ্টাটো আমি হিচাপ নকৰোঁ, কেতিয়া হিচাপ কৰোঁ? 4 বাৰ হ'লে 6 ঘণ্টা, 4 বাৰ হ'লে কি হ'ব? 4 বছৰত 6 ঘণ্টা যোগ হৈ 24 ঘণ্টা হৈ গ'ল, একদিন পাই গ'লোঁ। একদিন মানে 4 বছৰত যিটো একদিন পালোঁ, সেই একদিন মানে হ'ল আমাৰ 29 ফেব্ৰুৱাৰী। সেইকাৰণে 29 ফেব্ৰুৱাৰী 4 বছৰৰ মূৰতহে আহে। এই 29 ফেব্ৰুৱাৰী বুলি হিচাপ কৰি দিয়া হৈছে। আচ্ছা, সেইখিনি আমাৰ প্ৰয়োজন নাই। আমি জানিব লাগিব সুষম বৃত্তীয় গতিৰ বিষয়ে। সুষম বৃত্তীয় গতিৰ বিষয়ে আমি কথাখিনি শিকিলোঁ। পৰীক্ষাত প্ৰশ্ন এইকেইটা আহিব পাৰে বা তোমালোকে বুজি ল'ব লাগিব। পৰীক্ষাৰ কাৰণে কি লাগিব? সুষম বৃত্তীয় গতি কাক বোলে, ইয়াৰ এইটো সূত্ৰটো আৰু সুষম বৃত্তীয় গতিৰ কেইটামান উদাহৰণ। ঠিক আছে, এইখিনিতে আমাৰ তোমালোকৰ এই পাঠটি শেষ হৈছে। এই অনুশীলনীৰ কি দিয়া আছে? অনুশীলনী 8 জানে, এই যিটো চেপ্টাৰটোৰ অনুশীলনী, তাৰ প্ৰথম প্ৰশ্নটোৱে এই দিয়া আছে এনেকৈ যে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ, এটা বৃত্ত আছে বোলে, এনেকুৱা বৃত্তাকাৰ পথ আছে, ইয়াৰ ব্যাস কিমান? 200 মিটাৰ। এইটো ব্যাস 200 মিটাৰ, গোটেইটো 200 মিটাৰ। গতিকে আমি যিটো দিয়া আছে লিখি লওঁ, বৃত্তাকাৰ পথৰ ব্যাস, বৃত্তাকাৰ পথৰ ব্যাস সমান 200 মিটাৰ। এতেকে আমাক ব্যাস নালাগে, কোনো সদায় ব্যাসাৰ্ধই লাগে। এতেকে ব্যাসাৰ্ধ r ইকুৱেল টু, ব্যাসাৰ্ধ মানে কি হয়? ব্যাস হৰণ 2। যদি মনতো নাই একদম মনত ৰাখি ল'বা কথাখিনি। ব্যাস হৰণ 2, ব্যাস মানে 200 মিটাৰ হৰণ 2 ইকুৱেল টু 2ৰে 200 100 বাৰ যাব, 100 মিটাৰ হৈ গ'ল। বৃত্তাকাৰ পথৰ ব্যাস 100 মিটাৰ হ'ল। পথ এটাৰে 10 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে, এপাক সম্পূৰ্ণ কৰিবলৈ ইয়াক সময় লাগে 10 ছেকেণ্ড। সময় ইকুৱেল টু 10 ছেকেণ্ড। ইয়াৰ বেগ কিমান হ'ব? এতিয়া এতেকে বস্তুটোৰ বেগ সমান v ইকুৱেল টু কি পাইছিলোঁ আমি? বৃত্তাকাৰ পথৰ কাৰণে বস্তুটোৰ বেগ টুৱাইচ পাই r/t। এপাক সম্পূৰ্ণ, t মানে এপাক সম্পূৰ্ণ হ'বলৈ লোৱা সময় দেই, t। এইটোৱে দিয়া আছে আমাক 10 ছেকেণ্ড। গতিকে কি হ'ব এতিয়া? 10 ছেকেণ্ড 40 ছেকেণ্ড দিয়া আছে, 40 ছেকেণ্ড। গতিকে 2 পাতিলোঁ, পাই পাতিলোঁ, পাইৰ মান 7/22। গতিকে 22 ওপৰত 7টো তলত, পূৰণ r মানে 100 মিটাৰ, পূৰণ 100 তলত হৈ গ'ল। t আছে, t মানে কিমান আছিল? 4t আছে। কিমান একক কি হ'ব? বেগৰ একক মিটাৰ আৰু ছেকেণ্ডে আছে, গতিকে মিটাৰ পাৰ ছেকেণ্ড। তাহলে বেগটো উলিয়ালে হ'ল সমান, এটা শূন্য কটা গ'ল, 2ৰে 4 2 বাৰ যাব, এই 2ৰে 22 11 বাৰ যাব। গতিকে ওপৰত 11 পূৰণ 10 মানে 110, তলত হৈ গ'ল 7। হৰণ কৰা 11ৰে 7ক, 7ৰে 11ক এবাৰ যাব, 7 গুণ 7 40 থাকিল, 40ক 5 বাৰ যাব, দশমিক হ'ল, আকৌ 35 থাকিল, 40 হ'ল, 50 হ'ল, 50ক 7 বাৰ যাব,
আকৌ 10 থাকিল এবাৰ যাব ইমানে হ'ব ইমান মিটাৰ পাৰ সেকেন্ড অসুবিধা হলে হৰণ কৰি লবা 15.71 মিটাৰ পাৰ সেকেন্ড হল আমাৰ প্ৰথমটো উত্তৰ এটো কিহৰ কাৰণে এতিয়া প্ৰশ্নটো আমাৰ হেতু কোৱা নাছিল আমাৰ গতি বিচৰাই নাছিল আমি বেগ বিচৰাই নাছিল আমি বেগ উলিয়াই দিলো এতিয়া প্ৰশ্নটো কি কৰিছে 2 মিনিট 20 সেকেন্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ'ব চোৱা দেই এই প্ৰশ্নটো এতিয়া মই এই হাইপোথেটিক্যালি কৰিম তাৰ মানে কি হ'ব এই ছবিৰ পৰাই কৰিম কিছুমান বস্তু সব অংক কৰিব নালাগে ঠিক আছে ধৰা হল বস্তুটোৱে ইয়াৰ পৰা গতি আৰম্ভ কৰিল ঠিক আছে এইটো ইয়াৰ কেন্দ্ৰ এইটো হল ব্যাসৰ মান কিমান দিয়া আছে এইটো 200 দিয়া আছে এই গোটেইটো দৈৰ্ঘ্য 200 মিটাৰ এইটো দিয়া আছে ইয়াৰ পৰা যেতিয়া গতি আৰম্ভ কৰিলে 40 সেকেন্ডত ই এপাক ঘূৰে গ'লে আমাক কৈছে কিমান সেকেন্ডত কিমান সময় 2 মিনিট 20 সেকেন্ড আমাক এতিয়া সময় দিয়া আছে 2 মিনিট 20 সেকেন্ড সমান 2 মিনিট মানে কিমান সেকেন্ড 1 মিনিটত 60 2 মিনিটত 120 সেকেন্ড যোগ 20 সেকেন্ড মানে সমান 140 সেকেন্ড ঠিক আছে তে ই কি কৰে বলে বস্তুটোৱে এনেকৈ ইয়াৰ পৰা আহি ইয়াত আহি পাওঁতে 40 সেকেন্ড সময় লাগে আকৌ এপাক ঘূৰোতে কি 80 সেকেন্ড সময় লাগে আকৌ এপাক ঘূৰোতে তাৰ 120 সেকেন্ড সময় লাগে 120 সেকেন্ডত ক'ত আছে কি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ইয়াতে আছে আকৌ 40 সেকেন্ড সময় হলে কিয়ত আহি পাব ইয়াত আহি পাব কিন্তু আমাৰ দিয়া নাই 140 এ দিয়া আছে আকৌ 40 হলে 160 হৈ যাব গতিকে 160 ৰ আধা কিমান 20 গতিকে কি 20 সেকেন্ডত ক'ত পাবহি ইয়াতে পাব গতিকে আমি কি কৰিম এতিয়া আচ্ছা এইটো বেগ উলিয়াবলৈ দিয়া নাই দেই উলিয়ালে হ'ব তোমালোকৰ কেনেকৈ উলিওৱা যায় সেইটো মই দেখুৱাই দিলো এবাৰ 40 সেকেন্ডত কি এপাক ঘূৰে আমাৰ সময় দিয়া আছে 2 মিনিট 20 সেকেন্ড ঠিক আছে 2 মিনিট 20 সেকেন্ড মানে 140 সেকেন্ড দিয়া আছে আচ্ছা ওদিকে 140 সেকেন্ডত কি কিমান প্ৰশ্নটো কি গুদা আছে কিমান দূৰত্ব তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ'ব আচ্ছা ঠিক আছে আমি প্ৰথমতে কি উলিয়াই ললো যেটো উলিয়াব দিছিল v দ্ৰুতি উলিয়াব লাগিল বেগ v ইকুৱেল টু কিমান পাইছিলো আমি যে টুৱাইস পাই r মানে 15.7 পাইছিলো 15.7 মানে ইয়াৰ মান আছিল তলত আছিল 7 ওপৰত আছিল 110 এইটো মিটাৰ পাৰ সেকেন্ড পাইছিলো আমি এইটো ব্যৱহাৰ কৰি সেইকাৰণে লিখি লৈছো প্ৰশ্নটো কি কৰিছে এতিয়া যে এইটো সময় 140 সেকেন্ড সময়ত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এই অতিক্ৰম কৰা দূৰত্ব আমি জানো ইয়াত লিখিব লাগিব আমি জানো যে আমি কি জানো ইয়াৰ ক্ষেত্ৰত যে v ইকুৱেল টু টুৱাইস পাই r সুষম বৃত্তীয় গতিৰ কাৰণে তলত e হৈ গ'ল কিন্তু এটো এপাকৰ কাৰণেহে আছিল দেই এপাকৰ কাৰণে আছিল গতিকে ওপৰত কি হ'ব আমাৰ দূৰত্ব হৈ যাব দূৰত্ব আমি জানো বেগ সমান দূৰত্ব হৰণ সময় এটি পাতি লৈছে সকু ঘেৰ হ'ল দূৰত্ব হৰণ সময় ইয়াত বেগ গতিকে বেগ কিমান আছে প্ৰথমতে বেগ উলিয়াই লৈছিলো না এইটো পাতি 110 হৰণ 7 পাতি সদায় ভগ্নাংশ পাতি মংগবৈ কৰোতে এইটো পাতিলে আমাৰ অসুবিধা হৈ যাব এতিয়া দূৰত্ব উলিয়াবহে লাগে দূৰত্ব সময় দিয়া আছে কিমান 140 সেকেন্ড ইকুৱেল টু এতিয়া কি কৰিম ইয়াৰ ইমপ্লাইজ দ্যাট নেক্সট লাইন কি হ'ব এতিয়া 140 সেকেন্ড ইয়াত আছে সেকেন্ড নাই পতা ইফালে গৈ পূৰণ হৈ যাব গতিকে 110 তলত 7 আছিল পূৰণ এটো 140 ইফালে গৈ পূৰণ হৈ গ'ল ইকুৱেল টু ইয়াত হৈ গ'ল দূৰত্ব ইমপ্লাইজ দ্যাট হাতেৰে হৰণ কৰা হাতেৰে 14 দুবাৰ যাব শূন্যটা আহি গ'ল গতিকে 110 পূৰণ 20 এটো সমান দূৰত্ব তে পূৰণ কৰিলে কি হ'ব 12 2 12 11 2 11 22 এটা শূন্য আনটো শূন্য ইমান মিটাৰ হৈ গ'ল দূৰত্ব তে ইমান মিটাৰ মানে কি হ'ব 1000 মিটাৰ হলে 1 কিলোমিটাৰ গতিকে 2.2 কিলোমিটাৰ 1000 মিটাৰ হলে 1 কিলোমিটাৰ গতিকে 1000 ৰে হৰণ কৰিলে হ'ল 1000 মিটাৰত 1 কিলোমিটাৰ 1000 ৰে হৰণ কৰিলো এটা শূন্য দুটা শূন্য গ'ল এটা শূন্য থাকিল গতিকে দশমিকটো বাওঁফালে আহি যায় মই কৈছিলো ইয়াৰ আগৰবাৰ ইয়াৰ পৰা দশমিক ইয়ালৈ আহিলে 2.2 কিলোমিটাৰ হৈ গ'ল অতিক্ৰম কৰা দূৰত্ব হ'ল 2.2 কিলোমিটাৰ আমি এনেকৈ উলিয়াব লাগিব
তাৰপিছত দিয়া আছে হৰণ কিমান। এতিয়া হৰণ উলিয়াওঁতে আমি কি কৰিম এতিয়া মই মোহাই দিলোঁ তোমালোকে পজ কৰি মেলি লিখি ল'বা। হৰণ উলিয়াওঁতে ইমান কথাই নালাগে চালে। হৰণ মানে কি প্ৰাৰম্ভিক ক'ত আছিল অৱস্থান ইয়াত আছিল, অন্তিম অৱস্থান মানে ক'ত আছে এতিয়া ইয়াত আছে। হৰণ মানে কোনটো ইয়াৰ পৰা ইয়াৰ যিটো দূৰত্ব, এই ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান এই ব্যাসৰ সমান। গতিকে এতেকে হৰণ সমান বৃত্তটোৰ ব্যাস। এতিয়া কিয় হ'ল বুলি যদি সোধা তেতিয়াহ'লে ব্যাস কিমান আছিল 200 মিটাৰ আছিল। উত্তৰ 200 মিটাৰ হ'ল হৰণ। কিয় হ'ল বুলি যদি সোধা ছয়বাৰ মই কৈ দিছোঁ যে প্ৰাৰম্ভিক অৱস্থান ইয়াৰ পৰা আৰম্ভ কৰিছিল আৰু অন্তিম অৱস্থান 140 ছেকেণ্ডত বস্তুটো ইয়াত গৈ পাইছে। গতিকে হৰণ মানে হ'ল প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব, ন্যূনতম দূৰত্ব। এইটো দূৰত্ব মানে এইটো হ'ল বৃত্তটোৰ ব্যাস। ব্যাস হৈ গ'ল কিমান 200 মিটাৰ হৈ গ'ল। গতিকে এনেকৈ আমি উলিয়াব পাৰিম। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন দিয়া আছে। এইটো দিয়া আছে 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটা পোন পথ আছে, এবাৰ বৃত্তীয় পথ নাই। এইটো 300 মিটাৰ দৈৰ্ঘ্য। গতিকে লিখি লোৱা দিয়া আছে দৈৰ্ঘ্য সমান 300 মিটাৰ। আৰু কি দিয়া আছে কোন পথ এটা মোৰ এৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত জোসেফ আনটো মোৰ বিত উপনীত হ'ল। এটা মোৰ এৰ পৰা কি দৌৰিবলৈ আৰম্ভ কৰিলে আৰু আনটো মোৰ বিত গৈ পালে কিমান সময়ৰ পিছত 2 মিনিট 20 ছেকেণ্ড 30 ছেকেণ্ডৰ পিছত। তাৰ মানে 300 মিটাৰ যাবলৈ কিমান সময় লাগে। দৈৰ্ঘ্য মানে s, ডিসটেন্স মানে s আৰু সময় t ইকুৱেল টু আপালে সময় বুলি লিখিবা কিমান দিয়া আছিল 2 মিনিট 30 ছেকেণ্ড। 2 মিনিট 30 ছেকেণ্ড। তাৰ মানে 2 মিনিটত 120 ছেকেণ্ড যোগ 30 ছেকেণ্ড মানে 150 ছেকেণ্ড হৈ গ'ল। আমি সব মিটাৰ আৰু ছেকেণ্ডলৈ লৈ যাওঁ। তাৰপিছত কি কোৱা আছে জোসেফ আনটো মোৰ বিত উপনীত হ'ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত সি আকৌ চি বিন্দুলৈ উভতি আহিল। চি বিন্দুলৈ 100 মিটাৰ উভতি আহিল বুলি। আনটো তাৰ পিছৰ 1 মিনিটত ইয়াত গৈ পালে, যোৱাৰ পিছত আকৌ সি আহিছে কি উভতি আহিছে কিমান মিটাৰ 100 মিটাৰ উভতি আহিছে। ঠিক আছে। 1 মিনিটত কি এবাৰ 100 মিটাৰ আহি পালে, চি বিন্দুলৈ আহি পালে। তাৰ ধৰা হ'ল এইটো চি বিন্দুত আহি পাইছে কিমান 100 মিটাৰ ঘূৰি আহিছে। সময় লৈছে আকৌ আহোঁতে 1 মিনিট সময় লৈছে। এবাৰ 1 মিনিট সময় লৈছে। গতিকে এইটো কি লিখিলোঁ এ বিৰ দৈৰ্ঘ্য ইমান আৰু ইমান। গতিকে এতিয়া কি হ'ব বিচিৰ দৈৰ্ঘ্য বা বিচি ইকুৱেল টু কিমান হ'ব 100 মিটাৰ হ'ব দিয়া আছে। আৰু বিচিৰ পিছত এচিৰ দৈৰ্ঘ্য কি হৈ যাব গোটেই বিচি এ বিৰ মান কিমান 300, এইখন 100 হ'লে এইটো কিমান হ'ব 200 থাকি গ'ল। গতিকে 200 মিটাৰ হৈ গ'ল। এইটো 200 এইটো 100 হ'লে টোটেল 300 হ'ব। আচ্ছা আৰু বিচি দৈৰ্ঘ্য ইমান আৰু সময় ইয়াত t ইকুৱেল টু কিমান 1 মিনিট মানে 60 ছেকেণ্ড। ঠিক আছে। এই এস বিসি দেই এসিৰ কাৰণে সময় নাই আমাৰ লগত। এতিয়া কি উলিয়াব দিছে উভতি আহিল এৰ পৰা বিলৈ আৰু এৰ পৰা চিলৈ জোসেফৰ দৌৰাৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা। আচ্ছা আমাক দ্ৰুতি আৰু গড় নিৰ্ণয় কৰিব দিছে। 1 নম্বৰ আহিল 1 নম্বৰ এর পৰা বিলৈ আমাক উলিয়াবলৈ দিছে কি এর পৰা বিলৈ মানে কেৱল এই বিৰ এই কথাখিনি আমাক লাগিব। দূৰত্ব ইমান সময় ইমান। এর পৰা বিলৈ দূৰত্ব 300 মিটাৰ সময় 150 ছেকেণ্ড। এতিয়া কৰিছে দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা। আচ্ছা ইমান হলে দ্ৰুতি ওপৰত হ'ল দ্ৰুতি ইকুৱেল টু কিমান আছিল এর পৰা বিলৈ এর সিধা ৰাস্তাত গৈছে। গতিকে এর পৰা বিলৈ দ্ৰুতি মানে আমি জানো অতিক্ৰম কৰা দূৰত্ব হৰণ সময়। গতিকে দূৰত্ব কিমান অতিক্ৰম কৰিছে এর পৰা বিলৈ দূৰত্ব 300 মিটাৰ আৰু সময় লৈছে 150 ছেকেণ্ড ইকুৱেল টু এটা শূন্য গ'ল 5 ৰে কাটিলো
5 रे 15 3 बार 5 रे 30 6 बार 3 2 6 হল গতিকে 2 মিটাৰ পাৰ সেকেন্ড হল ইয়াৰ দ্ৰুতি আৰু কি খুদিছে বেগ খুদিছে এর পৰা বিলৈ বেগ বেগ মানে আমি জানো ওপৰত হ'ব খৰণ খৰণ হৰণ সময় তে খৰণ মানে আছিল অতিক্ৰম কৰা ন্যূনতম দূৰত্ব একত আছিল ইয়াৰ পৰা আৰম্ভ কৰিছিল বি লৈকে আছে গতিকে ন্যূনতম দূৰত্ব কিমান হ'ল 300 মিটাৰে এৰ পৰা বি লৈকে কৰিছে দেই গতিকে এ আৰু বি ন্যূনতম দূৰত্ব কিমান এইটোৱে হ'ব গতিকে 300 হ'ল আৰু সময় কিমান আছিল 150 সেকেন্ডে আছিল গতিকে কিমান হৈ গ'ল উত্তৰ 2 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল এই ওপৰত ঠিক আছে এতিয়া আকৌ খুদিছে 2 নম্বৰ খুদিছে আমাৰ এর পৰা সি লৈ জোসেফৰ দৌৰৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা এইবাৰ আকৌ আমি যাব লাগিব এর পৰা সি লৈ কি মই ইয়াতেই কৈ দিম দেই তোমালোকে পজ কৰি লিখি লবা এটো মই মহাই দিলো এর পৰা সি লৈ বুলি খুদিছে গতিকে এতিয়া 2 নম্বৰ লিখিবা এর পৰা সি লৈ দ্ৰুতি মানে দূৰত্ব হৰণ সময় এর পৰা সি দূৰত্ব কিমান এর পৰা সি লৈ দূৰত্ব কত গ'ল দূৰত্ব 200 মিটাৰ ওপৰত হৈ গ'ল 200 মিটাৰ আৰু এর পৰা সি লৈ সময় কিমান সদে t = এতিয়া এর পৰা সি লৈ কিমান সময় লাগে এর পৰা সি লৈ যাওঁতে সিধা গতি যোৱা নাই কিমান গৈছে প্ৰথমতে এর পৰা বি লৈ গৈছে 150 সেকেন্ড লাগে আকৌ হে বি পৰা সি লৈ আহিছে গতিকে বি পৰা সি লৈ আহোঁতে 60 সেকেন্ড লাগে গতিকে মোৰ কিমান সেকেন্ড লাগে t = ইয়াত 150 সেকেন্ড যোগ 60 সেকেন্ড সমান 210 সেকেন্ড সময় লাগিছে গতিকে ইয়াত 210 সেকেন্ড লাগে ইকুৱেল টু 0 গ'ল 20 ৰে 21 হৰণ কৰা ওপৰত 20 হ'ল তলত 21 হ'ল মই মানে পাতি দিলো তোমালোকে হৰণ কৰি পাতি লও সময় লাগিব তোমালোকে কৰিব পাৰিবা হেকাৰণে কৰি দিয়া বুজি পাইছা নিশ্চয় যে এৰ পৰা বিলৈ গৈ সিলৈ আহিছে গতিকে দূৰত্বটো কিমান হৈছে সৰি দূৰত্ব ভুল হ'ল অতিক্ৰম কৰা দূৰত্ব এৰ পৰা সিলৈ দৈৰ্ঘ্য হে ইমান এৰ পৰা সিলৈ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ গ'ল 300 মিটাৰ আকৌ ইয়াৰ পৰা ইয়ালৈ আহিল 100 মিটাৰ মানে মুঠ 400 মিটাৰ হে হ'ল অতিক্ৰম কৰা দূৰত্ব 400 মিটাৰ গম পাইছা দূৰত্ব মানে এর পৰা সি দৈৰ্ঘ্য হে 200 এর পৰা সি লৈ কি কিমান দূৰত্ব অতিক্ৰম কৰি গৈ পালে কি এর পৰা বি লৈ গৈ আকৌ আহিছে সি লৈ গতিকে 300 মিটাৰ গৈ আকৌ 100 আহিছে গতিকে 400 হৈ গ'ল দেই কি উত্তৰটো হ'ব ওপৰত 40 তলত 21 হৈ যাব তাৰপিছত হৰণ হ'ব ইয়াৰ বেগ মানে হৰণ সময় এতিয়া হৰণ হ'ব 200 দৈৰ্ঘ্য মানে ন্যূনতম দূৰত্ব সিট আছে মানুহজন আৰু এৰ পৰা আৰম্ভ কৰিছিল গতিকে এ আৰু সি দূৰত্ব কিমান এর আৰু সি দূৰত্ব 200 মিটাৰ হৰণ আৰু সময় হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ যাতে সময়টো একে লাগে 210 সেকেন্ড ইমান সেকেন্ড ইকুৱেল কিমান হ'ল এটা শূন্য কেনসেল গ'ল 20 তলত 21 মিটাৰ পাৰ সেকেন্ড হৈ যাব আমাৰ হৰণ ঠিক আছে নিশ্চয় মই ভাবিছোঁ এইটো অংক বুজি পাইছা তোমালোকে বাৰে বাৰে চাবা যদি এবাৰ বুজি নোপোৱা তেতিয়া হলে কথাখিনি ক্লিয়াৰ হৈ গৈ থাকিব আৰু এটা কৰি লওঁ আজিৰ কাৰণে এখন গড়ে কৰিলাম বাকি অনুগামী আমি আকৌ ইয়াৰ পিছৰ পৰ্যায়ত আলোচনা কৰিম 3 নম্বৰ তে 3 নম্বৰ দিয়া আছে আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্ৰুতি 20 কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা ঘৰ আছিল ইয়াত এটা আব্দুলৰ ঘৰ আৰু ইয়াৰ পৰা ইয়াত গৈ পালে এইটো হ'ব কি হ'ব ঘৰ তাৰ পিছত আহিল স্কুল আচ্ছা ঘৰৰ পৰা স্কুললৈ কি কিমান বেগত গৈছে যাওঁতে কি 20 কিলোমিটাৰ পাৰ আৱাৰত গৈছে আচ্ছা গতিকে ঘৰৰ পৰা স্কুললৈ যাওঁতে ঠিক আছে দ্ৰুতি সমান 20 কিলোমিটাৰ পাৰ আৱাৰ ইমান স্পীডত গৈছে ঠিক আছে এতিয়া আমি কি কৈছে আকৌ আমি একে পথেৰে উভতি আহোঁতে ভিৰ কম হোৱাৰ বাবে দ্ৰুতি 30 এতিয়া স্কুল যাওঁতে ভিৰ থাকে গতিকে 20 কিলোমিটাৰ পাৰ আৱাৰত গ'ল আহোঁতে আকৌ একে দূৰত্ব কি 30 কিলোমিটাৰ পাৰ আৱাৰত আহিল সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি কিমান আচ্ছা ইয়াতে ডাঙৰ কথা আছে যে এইটো আহিল স্কুলৰ পৰা ঘৰ যাওঁতে ঘৰৰ পৰা স্কুল যাওঁতে এবাৰ আহিব আমাৰ স্কুলৰ পৰা ঘৰলৈ যাওঁতে দ্ৰুতি দিয়া আছে এবাৰ 30 কিলোমিটাৰ পাৰ
একেই দূৰত্ব আছিল তেতিয়া স্কুলৰ পৰা ঘৰ হওক বা এইটো স্কুল হ'ল আৰু এইটো ঘৰ হ'ল এতিয়া প্ৰথমতে ঘৰৰ পৰা স্কুললৈ গৈছিল 20 কিলোমিটাৰ পাৰ আৱাৰত আকৌ একেই দূৰত্ব আহিছে এবাৰ এই গতিকে কোনটো এইটো দেখি সোনকালে আহি পাব এইটো অলপ বেছি সময় লাগিছিল এইটো সোনকালে আহি পাব কাৰণ ইয়াত স্পীডটো বেছি ইয়াৰ স্পীডটো কম গতিকে আমাক উলিয়াব দিছে গড় দ্ৰুতি এতিয়া গড় দ্ৰুতি মানে এতিয়া কিছুমানে কি কৰি দিয়ে ইয়াতেই ভুল হয় ল'ৰা ছোৱালীৰ হওক বা বহুতে ভুল কৰে এতিয়া কেনেকুৱা ভুল হয় যে গড় দ্ৰুতি সুধিছে গতিকে গড় দ্ৰুতি সমান 20 যোগ 30 হৰণ 2 বুলি কৈ থৈ দিয়ে যে 20 যোগ 30 হৰণ 2 মানে কিমান হ'ব 50 হৰণ 2 মানে 25 হৈ যাব এনেকুৱা কৰি কৈ থৈ দিয়ে কিন্তু প্ৰশ্নটো তেনেকুৱা নহয় প্ৰশ্নটো অলপ ক্ৰিটিকেল হৈছে এতিয়া ঘৰৰ পৰা স্কুললৈ যাওঁতে আৰু স্কুলৰ পৰা ঘৰলৈ আহোঁতে দুইটাৰ ক্ষেত্ৰত দ্ৰুতি বেলেগ বেলেগ দিয়া আছে কিন্তু দ্ৰুতি মানে মই পাতিলো ভি ইয়াত ভি পাতিলো ইয়াতো দ্ৰুতি ভি হ'ব গতিকে ইয়াত v1 পাতি দিলো ইয়াত v2 পাতি দিছো দেই তেনেকৈ v2 v1 v2 এনেকৈ এইটো v1 এনেকৈ তলত গতিকে এবাৰ দিয়া আছে দূৰত্বটো আমি ধৰি ললো দূৰত্ব ইকুৱেল টু s মিটাৰ কিমান ধৰিছো s মিটাৰ বুলি ধৰিছো ইয়াত দূৰত্ব কিমান হ'ব এতিয়া সেইটো মেইন কথা যে ইয়াতো দূৰত্ব কিমান হ'ব একেই হ'ব s মিটাৰ হ'ব কাৰণ ঘৰৰ পৰা স্কুল যাওঁতে যিমান দূৰ হয় স্কুলৰ পৰা ঘৰলৈ আহোঁতেও একেই দূৰত্ব হয় গতিকে দূৰত্ব দুইটাতে একেই হ'ব আচ্ছা এতিয়া সময় বেলেগ বেলেগ লাগিব ইয়াত এই স্পীড কমিছে গতিকে ইয়াত সময় বেলেগ লাগিব তাত সময় বেলেগ লাগিব গতিকে ইয়াত ধৰিলো সময় ইকুৱেল টু t1 সেকেন্ড আৰু ইয়াত সময় ধৰিলো ইকুৱেল টু t2 সেকেন্ড আচ্ছা আৰু এটা কাম কৰিবলৈ থাকি গ'ল এইটো কিলোমিটাৰ পাৰ আৱাৰত আছিল মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাবলৈ থাকি গ'ল মই তলত কৰি লৈছো তোমালোকে ইয়াৰে পিছফালে কৰি ল'বা দেই ইয়াৰে পিছফালে 20 কিলোমিটাৰ পাৰ আৱাৰ মানে 20 into 1000 মিটাৰ তলত হৈ গ'ল আৱাৰ মানে সেকেন্ডলৈ নিওঁতে 60 into 60 সেকেন্ড শূন্য শূন্য দুটা শূন্য গ'ল কি থাকিল ওপৰত এতিয়া আকৌ ওপৰত আকৌ কাটি দিব পাৰে 2 रे 10 बार गल 2 रे 3 बार गल এতিয়াহে না যায় এই 10 10 গুণ 100 হৈ গল তলত হ'ব 3 6 গুণ 18 হৈ গল আকৌ যাব 2 रे 50 बार 2 रे 9 बार যাব গতিকে কিমান হ'ল ইয়াৰ 50/9 মিটাৰ পাৰ সেকেন্ড হ'ল গতিকে মই ইয়াতে লিখি দিছো সৰুকৈ আগফাল লিখি দিছো তোমালোকে পিছফাল লিখিবা দেই এইটো 50/9 মিটাৰ পাৰ সেকেন্ড হ'ল ঠিক একেদৰে ইয়াৰ দ্ৰুতিও আমি উলিয়াব লাগিব 30 কিলোমিটাৰ পাৰ আৱাৰ হলে याद होगा 30 किलोमीटर माने 1000 बाय सेकेंड माने 60 into 60 होगा या 30 शून्य शून्य कैंसिल गल 3 रे 6 দুবার যাব এতিয়া 2 रे 1500 বার যাব তার পিছত আকৌ 6 আৰু ইয়া শূন্য শূন্য গল 6 रे 50 কাটিব পাৰি কেইবাৰ 25 বাৰ গল 2 रे या 2 रे 3 বাৰ গল গতিকে ইয়াত কিমান হ'ল 25/3 হৈ গল ইয়াত আছিল 50/9 ইয়াত আহি গল 25/3 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল মিটাৰ পাৰ সেকেন্ড আছে পিছফালে তোমালোকে লিখি ল'বা কথাটো মই লিখা নাই এতিয়া আমি দুইটাৰ ক্ষেত্ৰতে কি কথা জানো দ্ৰুতি সমান দূৰত্ব হৰণ সময় দ্ৰুতি v1 ইকুৱেল টু দূৰত্ব হৰণ সময় ইয়াতো একে হ'ল দ্ৰুতি v2 ইকুৱেল টু দূৰত্ব s হৰণ সময় t2 আমাক কি দিয়া আছে v1 দিয়া আছে কিমান 50/9 equal to s সমান t1 বেলেগ equal to কি কৰিলো এবাৰ এই দুইটা পূৰণ কৰি দিলো এটো বজ্ৰ পূৰণ হ'ব 50 পূৰণ t1 মানে এটো কৰিলো আচ্ছা 50 পূৰণ t1 মানে 50 t1 হ'ল equal to 9 into s মানে 9s আমাক লাগে t1 equal to এইটো কি হ'ব ইয়াত আছে কিমান 9s আছে 50 ইয়াৰ লগত পূৰণ হৈছে গতিকে হৰণ হয় 50 হৈ গ'ল কিমান সেকেন্ড হৈ গ'ল ইয়াৰ উত্তৰ ইমান t1 মানে 9s/20 সেকেন্ড s মানে দূৰত্ব পাতি দিলে আমাৰ ইমানটো ওলাই যাব ইয়াতো একে ধৰণে 50 এটো v2 মানে 25/3 হৈ আছে ইকুৱেল টু s/t2 ইয়াতো পূৰণ কৰি দিয়া t25 into t2 মানে 25 t2 ইকুৱেল টু 3 into s মানে 3s হৈ গ'ল গতিকে t2 ইকুৱেল টু কিমান হ'ব t2 ইকুৱেল টু 3s হৰণ 25 ইফালে আহি
25 হৰণ হৈ গ'ল। গতিকে আমি কি পালোঁ T1 আৰু T2 পাই গ'লোঁ। এতিয়া ওপৰৰ কথাখিনি মই মোহাই দিলোঁ, আমাক এইখিনি কথা প্ৰয়োজন নাই। মই ভাবিছোঁ নিশ্চয় বুজি পাইছা, বুজি নাপালেই তোমালোকে সুধিবা। মই এইটো তোমালোকক কৈছোঁ। এতিয়া উলিয়াবলৈ দিছে আমাক গড় দ্ৰুতি। আমি জানো গড় দ্ৰুতি মানে অতিক্ৰম কৰা দূৰত্ব হৰণ প্ৰয়োজনীয় সময়। আচ্ছা, এতিয়া অতিক্ৰম কৰা দূৰত্ব কিমান আছিল? মানুহজন ক'ৰ পৰা ক'লৈ গৈছিল? প্ৰথমতে ঘৰৰ পৰা স্কুল গৈছিল। ঘৰৰ পৰা স্কুললৈ কিমান দূৰত্ব গ'ল? s দূৰত্ব গ'ল। আকৌ ইয়াৰ পৰা স্কুলৰ পৰা ঘৰলৈ আহিল কিমান দূৰত্ব? s প্লাছ s দূৰত্ব। প্ৰথমতে s গ'ল, আকৌ আহিল s দূৰত্ব। আৰু সময় কিমান? প্ৰথম s দূৰত্ব যাওঁতে সময় লাগিছিল 9s/50 প্লাছ আকৌ এবাৰ ঘূৰি আহোঁতে সময় লাগিছে কিমান? 3s/25। বুজি পাইছা? অতিক্ৰম কৰা দূৰত্ব হৰণ প্ৰয়োজনীয় সময়, সেইকাৰণে আমি T2 উলিয়াই ল'ব লাগিব। ওপৰত s প্লাছ s আছে, টুৱাইচ s হ'ল। তলত এতিয়া কি আছে? তলত আমি লসাগু ল'ব লাগিব। কেৱল তলত 50 আৰু 25ৰ লসাগু আমি জানো 50 হ'ব, কাৰণ 25ৰে 50 হৰণ যায় যে। 50ৰে 50 কেইবাৰ গ'ল? দুবাৰ হৰণ গ'ল। যদি তোমালোকৰ এনেকুৱা কৰিবলৈ অসুবিধা হয় এনেকুৱা কৰিবা চোৱা। ইয়াত কি কৰিবা? 50 আৰু 25 পূৰণ কৰা, 50 পূৰণ 25 হ'ল। ওপৰত কিমান হ'ব? এইটো পূৰণ এইটো, ওপৰত কিমান হ'ব? 9s × 25, 9s × 25, 9s × 25, এইটো প্লাছ প্লাছ এইফালে আহিব 3s × 50, 3s × 50 আহি যাব ইকুৱেল টু, এতিয়া কি হ'ব? এই তলৰ কেইটা ওপৰত গৈ পূৰণ হৈ যাব। গতিকে ওপৰত কি হৈ গ'ল? 2s পূৰণ এইফালে পাইছোঁ দেই। ইয়াত মোৰে অসুবিধা হ'ব এতিয়া, চব শেষ হোৱাৰ কাৰণে বেছি অসুবিধা হৈছে। আচ্ছা, ইকুৱেল টু ওপৰত আছিল টুৱাইচ s পূৰণ, তলৰ যিটো পূৰণ হৈছে এইবিলাক সেইকাৰণে ওপৰত গৈ হৰণ হৈ গ'ল। ওপৰতো পূৰণ হৈ যাব, ওপৰলৈ গুচি গ'ল এইখিনি। তলত পূৰণ হৈ আছিল সেইকাৰণে ওপৰলৈ নিব পাৰিলোঁ। এতিয়া পূৰণ কৰা 9s × 25 মানে 25 পূৰণ 9 মানে পাবা 225s প্লাছ এইটো প্লাছ 3 × 50 মানে 175s ইকুৱেল টু তলফালে যোগ কৰা 225 প্লাছ 175 মানে 400s ইকুৱেল টু ওপৰত হৈ গ'ল 2 পূৰণ 50 পূৰণ 25 পূৰণ কৰি নিদিওঁ দেই, এইখিনি পূৰণ কৰিলে অসুবিধা হ'ব। এইটো এছটো পিছফালে দিম, তলৰ এছ ওপৰৰ এছ কেঞ্চেল যাব ইকুৱেল টু, এতিয়া শূন্য কেঞ্চেল কৰা, এটা শূন্য গ'ল। এতিয়া কিৰে 2ৰে হৰণ কৰা, 2ৰে 20ক 40ক 20 বাৰ, 5ৰে হৰণ কৰা, 5ৰে 20ক 4 বাৰ, উত্তৰটো হ'ল কিমান? 25/4 ইকুৱেল টু 25/4 মানে হৰণ কৰি চোৱা কেইবাৰ যাব? 4ৰে 25ক 6 বাৰ, দশমিক দিলোঁ, 6 4 × 24 হ'ল, 1 থাকিল 10ক যাব 2 বাৰ, 2 থাকিল 20ক যাব 5 বাৰ, 6.25 মিটাৰ/ছেকেণ্ড। এইটো দ্ৰুতিয়ে উলিয়াইছোঁ গড় দ্ৰুতি, গতিকে 6.25 মিটাৰ/ছেকেণ্ড হ'ল ইয়াৰ উত্তৰ। গতিকে ঠিক আছে, এতিয়া বাকীখিনি প্ৰশ্ন 4 5 তোমালোকে পাৰিবা এইখিনি, আৰু যদি বুজি পাইছা তেতিয়াহ'লে বাকীখিনিও পাৰিবা। মই এদিন এটা ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক এইখিনি দি দিম। যদি তোমালোকে নিজে পাৰা তেতিয়াহ'লে কথাই নাই, কিন্তু এতিয়া কেইদিনমান পিছতহে মই তোমালোকক নেক্সট এই চেপ্টাৰটো কমপ্লিট ভিডিঅ'টো দিম। ঠিক আছে।